নমস্কাৰ মই সৈতে এই মুহূৰ্তত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপুনি নিশ্চয় গুগল পে বা ফোন পে ব্যৱহাৰ কৰে। আজিৰ তাৰিখত অধিকাংশ লোকেই অনলাইন ট্ৰানজেকচন কৰে, কিন্তু বন্ধ হৈ যাব পাৰে আপোনাৰ গুগল পে বা ফোন পে একাউণ্টটো। ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে। বহু সংখ্যক লোকৰ গুগল পে বা ফোন পে একাউণ্ট বন্ধ হৈ যাব পাৰে। গতিকে আপুনি শীঘ্ৰে কেইটামান কাম কৰিব লাগিব। 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিয়া হৈছে। 31 ডিচেম্বৰৰ পূৰ্বে যদি আপুনি এই কামসমূহ নকৰে তেন্তে আপোনাৰ গুগল পে বা ফোন পে একাউণ্টটো বন্ধ হৈ যাব পাৰে। অনলাইন লেনদেনৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে। আপোনাৰ একাউণ্টটো নিষ্ক্ৰিয় হৈ যাব পাৰে। কি কৰিব লাগিব আৰু কিয় বন্ধ হ'ব গুগল পে বা ফোন পে একাউণ্টসমূহ, কি আছে এই নিৰ্দেশনাত, সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে। আমি জনাইছো যে গুগল পে বা ফোন পে ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। আৰু বন্ধ হৈ যাব পাৰে আপোনাৰ গুগল পে বা ফোন পেৰ একাউণ্ট। অনলাইন লেনদেনৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। আৰু 31 ডিচেম্বৰৰ পূৰ্বে আপুনি কৰক এই কাম। UPI আইডিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এবছৰ ধৰি UPI আইডি ব্যৱহাৰ নকৰা লোকৰ বন্ধ হ'ব একাউণ্ট। আৰু 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছে NPCI। আৰু বেংকসমূহলৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। আপোনাৰ গুগল পে বা ফোন পে একাউণ্টত যদি আপুনি UPI আইডি ব্যৱহাৰ কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পূৰ্বে আপুনি সক্ৰিয় কৰি লওক, কিয়নো গুগল পে আৰু ফোন পে ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। বন্ধ হৈ যাব পাৰে কোটি কোটি লোকৰ গুগল পে বা ফোন পেৰ একাউণ্ট। আৰু 31 ডিচেম্বৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। UPI আইডিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এবছৰ ধৰি UPI আইডি ব্যৱহাৰ নকৰা লোকৰ একাউণ্টসমূহ বন্ধ হৈ যাব। আৰু অনলাইন লেনদেনৰ পৰা আপুনি বঞ্চিত হৈ পৰিব। 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছে NPCI। আৰু বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। যিসকল লোকে UPI আইডি এটা বছৰ ধৰি ব্যৱহাৰ কৰা নাই সেইসকল লোকৰ গুগল পে বা ফোন পে একাউণ্ট নিষ্ক্ৰিয় হৈ যাব, বন্ধ হৈ পৰিব গুগল পে আৰু ফোন পেৰ একাউণ্ট। গতিকে আপুনি অতি শীঘ্ৰেই আপোনাৰ UPI আইডি সক্ৰিয় কৰক। আপোনাৰ UPI আইডি আপুনি ব্যৱহাৰ কৰক। আৰু UPI আইডি ব্যৱহাৰ নকৰা যিসকল গ্ৰাহক আছে তেওঁলোকৰ গুগল পে আৰু ফোন পেৰ একাউণ্টসমূহ বন্ধ হৈ পৰিব। ইতিমধ্যে NPCI নিৰ্দেশনা জাৰি কৰিছে। অনলাইন লেনদেনৰ পৰা আপুনি বঞ্চিত হৈ পৰিব। আপোনাৰ গুগল পে আৰু ফোন পে অচল হৈ পৰিব। আপুনি কোনো ধৰণৰ অনলাইন ট্ৰানজেকচন কৰিব নোৱাৰিব। আৰু 31 ডিচেম্বৰৰ পূৰ্বে 31 ডিচেম্বৰলৈকে অন্তিম সময়সীমা বান্ধি দিছে NPCI। আৰু বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। যিসকল লোকে এবছৰ ধৰি UPI আইডি ব্যৱহাৰ কৰা নাই তেওঁলোকৰ একাউণ্টসমূহ বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। NPCI নিৰ্দেশনা জাৰি কৰিছে। শীঘ্ৰেই আপুনি আপোনাৰ UPI আইডি ব্যৱহাৰ কৰক, নহ'লে আপোনাৰ গুগল পে বা ফোন পেৰ একাউণ্টটো অচল হৈ পৰিব। আৰু 31 ডিচেম্বৰৰ অন্তিম সময়সীমা বান্ধি দিছে NPCI। আৰু বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে যে যিসকল লোকে UPI আইডি ব্যৱহাৰ কৰা নাই এটা বছৰ ধৰি তেওঁলোকৰ একাউণ্টসমূহ নিষ্ক্ৰিয় কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে, বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। গতিকে আপুনি যদি UPI আইডি এটা বছৰ ধৰি ব্যৱহাৰ কৰা নাই তেন্তে আপুনি শীঘ্ৰে সক্ৰিয় কৰি লওক আপোনাৰ UPI আইডি আৰু ব্যৱহাৰ কৰক, কিয়নো মাজত মাত্ৰ কেইটামান দিন 31 ডিচেম্বৰৰ পূৰ্বে আপুনি এই কাম কৰিব লাগিব। 31 ডিচেম্বৰৰ পূৰ্বে আপুনি সক্ৰিয় কৰিব লাগিব UPI আইডি। আৰু যদি আপুনি সক্ৰিয় নকৰে, যদি আপুনি UPI আইডি ব্যৱহাৰ নকৰে তেন্তে আপোনাৰ একাউণ্ট নিষ্ক্ৰিয় হৈ যাব, অচল হৈ যাব। গুগল পে আৰু ফোন পেৰ লেনদেন কৰিব নোৱাৰিব। অনলাইন যিকোনো ধৰণৰ ট্ৰানজেকচন আপুনি কৰিব নোৱাৰিব। NPCI নিৰ্দেশনা বেংকসমূহলৈ জাৰি কৰিছে। আৰু আপুনি UPI আইডি সক্ৰিয় নকৰিলে আপোনাৰ একাউণ্ট 31 ডিচেম্বৰৰ পূৰ্বে বন্ধ হৈ পৰিব। গতিকে আপুনি শীঘ্ৰে সক্ৰিয় কৰি লওক আপোনাৰ UPI আইডি। যিসকল লোকে এটা বছৰ ধৰি UPI আইডি ব্যৱহাৰ কৰা নাই তেওঁলোকৰ একাউণ্টসমূহ বন্ধ কৰিবলৈ বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে NPCI। আমি জনাইছো যে গুগল পে বা ফোন পে ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। আৰু বন্ধ হৈ যাব পাৰে আপোনাৰ গুগল পে বা ফোন পেৰ একাউণ্ট। অনলাইন লেনদেনৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। আৰু 31 ডিচেম্বৰৰ পূৰ্বে আপুনি কৰক এই কাম। UPI আইডিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এবছৰ ধৰি UPI আইডি ব্যৱহাৰ নকৰা লোকৰ বন্ধ হ'ব একাউণ্ট।
আৰু 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছে NPCI আৰু বেংকসমূহলৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা আপোনাৰ গুগল পে বা ফোন পে একাউণ্টত যদি আপুনি UPI ID ব্যৱহাৰ কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পূৰ্বে আপুনি সক্ৰিয় কৰি লওক কিয়নো গুগল পে আৰু ফোন পে ব্যৱহাৰকাৰীলে ডাঙৰ খবৰ আহি পৰিছে বন্ধ হৈ যাব পাৰে কোটি কোটি লোকৰ গুগল পে বা ফোন পে একাউণ্ট আৰু 31 ডিচেম্বৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে UPI ID লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এবছৰ ধৰি UPI ID ব্যৱহাৰ নকৰা লোকৰ একাউণ্টসমূহ বন্ধ হৈ যাব আৰু অনলাইন লেনদেনৰ পৰা আপুনি বঞ্চিত হৈ পৰিব 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছে NPCI আৰু বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰা হৈছে যিসকল লোকে UPI ID এটা বছৰ ধৰি ব্যৱহাৰ কৰা নাই এই সকল লোকৰ গুগল পে বা ফোন পে একাউণ্ট নিষ্ক্ৰিয় হৈ যাব বন্ধ হৈ পৰিব গুগল পে আৰু ফোন পে একাউণ্ট গতিকে আপুনি অতি শীঘ্ৰেই আপোনাৰ UPI ID সক্ৰিয় কৰক আপোনাৰ UPI ID আপুনি ব্যৱহাৰ কৰক আৰু UPI ID ব্যৱহাৰ নকৰা যিসকল গ্ৰাহক আছে তেওঁলোকৰ গুগল পে আৰু ফোন পে একাউণ্টসমূহ বন্ধ হৈ পৰিব ইতিমধ্যে NPCI নিৰ্দেশনা জাৰি কৰিছে অনলাইন লেনদেনৰ পৰা আপুনি বঞ্চিত হৈ পৰিব আপোনাৰ গুগল পে আৰু ফোন পে অচল হৈ পৰিব আপুনি কোনো ধৰণৰ অনলাইন ট্ৰানজেকচন কৰিব নোৱাৰিব আৰু 31 ডিচেম্বৰৰ পূৰ্বে 31 ডিচেম্বৰলৈকে অন্তিম সময়সীমা বান্ধি দিছে NPCI আৰু বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে যিসকল লোকে এবছৰ ধৰি UPI ID ব্যৱহাৰ কৰা নাই তেওঁলোকৰ একাউণ্টসমূহ বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে NPCI নিৰ্দেশনা জাৰি কৰিছে শীঘ্ৰেই আপুনি আপোনাৰ UPI ID ব্যৱহাৰ কৰা নহলে আপোনাৰ গুগল পে বা ফোন পে একাউণ্টটো অচল হৈ পৰিব আৰু 31 ডিচেম্বৰৰ অন্তিম সময়সীমা বান্ধি দিছে NPCI আৰু বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে যে যিসকল লোকে UPI ID ব্যৱহাৰ কৰা নাই এটা বছৰ ধৰি তেওঁলোকৰ একাউণ্টসমূহ নিষ্ক্ৰিয় কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে গতিকে আপুনি যদি UPI ID এটা বছৰ ধৰি ব্যৱহাৰ কৰা নাই তেন্তে আপুনি শীঘ্ৰে সক্ৰিয় কৰি লওক আপোনাৰ UPI ID আৰু ব্যৱহাৰ কৰক কিয়নো মাজত মাত্ৰ কেইটামান দিন 31 ডিচেম্বৰৰ পূৰ্বে আপুনি এই কাম কৰিব লাগিব 31 ডিচেম্বৰৰ পূৰ্বে আপুনি সক্ৰিয় কৰিব লাগিব UPI ID আৰু যদি আপুনি সক্ৰিয় নকৰে যদি আপুনি UPI ID ব্যৱহাৰ নকৰে তেন্তে আপোনাৰ একাউণ্ট নিষ্ক্ৰিয় হৈ যাব অচল হৈ যাব গুগল পে আৰু ফোন পে লেনদেন কৰিব নোৱাৰিব অনলাইন যিকোনো ধৰণৰ ট্ৰানজেকচন আপুনি কৰিব নোৱাৰিব NPCI নিৰ্দেশনা বেংকসমূহলৈ জাৰি কৰিছে আৰু আপুনি UPI ID সক্ৰিয় নকৰিলে আপোনাৰ একাউণ্ট 31 ডিচেম্বৰৰ পূৰ্বে বন্ধ হৈ পৰিব গতিকে আপুনি শীঘ্ৰে সক্ৰিয় কৰি লওক আপোনাৰ UPI ID যিসকল লোকে এটা বছৰ ধৰি UPI ID ব্যৱহাৰ কৰা নাই তেওঁলোকৰ একাউণ্টসমূহ বন্ধ কৰিবলৈ বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে NPCI